বিলাসীপাৰা ৰামকৃষ্ণ সেৱাশ্ৰমৰ সোণালী জয়ন্তী বৰ্ষ বিনামূলীয়া চিকিৎসা শিবিৰ আজি ৰাতিপুৱাৰে পৰা বিলাসীপাৰা ৪ নং ৱাৰ্ডত অৱস্থিত শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ এটি আয়োজন কৰা হয়। শিবিৰটোত অসংখ্য ৰোগীৰ সমাগম ঘটে। চিকিৎসা সেৱা আগবঢ়াই দিল্লীৰ আগশাৰীৰ মাক্স ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বৈশালী বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ আৰু শৈলবিদ ডক্টৰ ঋষিকেশ চক্ৰৱৰ্তীয়ে ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা চিকিৎসা শিবিৰটো আবেলি ৪ বজাত সামৰণি পৰে। বিলাসীপাৰা শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমৰ সম্পাদক সুৰদাস ভৌমিক ওৰফে কাৰ্তিক জনাইছে, প্ৰতি বছৰে এই সেৱাশ্ৰমত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰি আহিছে। এই চলিত বৰ্ষৰ ৯ নৱেম্বৰৰ পৰা ৭ দিনীয়াকৈ সোণালী জয়ন্তী উৎসৱ পালন কৰা হ'ব বুলি জানিবলৈ দিয়ে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ। এইবেলি আমাৰ বিলাসীপাৰা শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমৰ 50 বছৰ পূৰ্ণ হ'ল। সেই হিচাপে আমি গোটেই বছৰ 12 জানুৱাৰীৰ পৰা আৰম্ভ কৰি আমি গোটেই বছৰ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমাৰ যিহেতু সেৱাশ্ৰম নাম, সেই হিচাপে আমাৰ মূল কামটোৱে হৈছে সেৱা আগবঢ়োৱা। এই সেৱা আগবঢ়োৱা হিচাপে আমি 12 জানুৱাৰী বিবেকানন্দ মহাৰাজজীৰ জন্মদিন উপলক্ষে আমি দুখীয়াৰ মাজত কম্বল বিতৰণ কৰোঁ। তাৰপিছতে আহিল সিদিনাখন বানপানী আমাৰ ইয়াত হৈ গ'ল। আমি আমাৰ বিলাসীপাৰা আশ্ৰমৰ তৰফৰ পৰা বিভিন্ন বানপানী এলেকাত বিভিন্ন ৱাৰ্ডত আমি কেঁচুৱাসকলৰ কাৰণে আমি মুড়ি, চিৰা, পানী, গুড় এইবিলাক বিতৰণ কৰিছোঁ। আৰু আজি সেই তাৰ মাজতে আজি আমি আমাৰ ঋষিকেশ চক্ৰৱৰ্তী, মোৰ ঘৰ ইয়াতে হয় বিলাসীপাৰাতে। কৰ্মসূত্ৰে মই দিল্লীত থাকোঁ। দিল্লীৰ মেক্স ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বৈশালীত মই নিউৰ' চাৰ্জন হিচাপে কৰ্মৰত, স্নায়ুৰোগ বিশেষজ্ঞ। তো তাতে মই দিল্লীত বহুদিনৰ পৰা আছোঁ, 20 বছৰৰ পৰা আছোঁ। কিন্তু মই আজি পেচেণ্ট লৈ আহিছোঁ। মোৰ এটেণ্ডেঞ্চ ইয়াতে মোক আগতে দুদিন আগতে গম পালোঁ মোৰ ছাত্ৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ছাৰ ফ্ৰী কেম্প এটা হ'ব, সেইকাৰণে আমি আহিছোঁ। ইয়াত আহি মই যিটো পালোঁ, ৰামকৃষ্ণ সেৱাশ্ৰম সঁচাকৈ সেৱা কৰি আছে, মানুহৰ সেৱা কৰি আছে। এইটো ইয়াতে যিটো আপ্যায়ন, যিটো সহযোগিতা খুব ভাল লাগিছে। লগতে এনেকুৱা এজন ডক্টৰ যে ভাৰতবৰ্ষৰ ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰ এজন, নিউৰ' চাৰ্জন। আমাৰ সৌভাগ্যৰ কথা ইয়াত যে আহি আমাৰ বিলাসীপাৰা ৰাইজৰ যি সেৱা শুশ্ৰূষাৰ কাৰণে, যি চিকিৎসাৰ কাৰণে ফ্ৰী ব্যৱস্থা কৰিছে। আমি ৰামকৃষ্ণ সেৱাশ্ৰম আমি কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ডক্টৰ ঋষিকেশ চক্ৰৱৰ্তী, ভাৰতবৰ্ষৰ টপাৰ ডাক্তাৰ, মেক্স স্পেচিয়েলিটি তাত আছে। তাৰো মনোভাৱ এনেকুৱা যে মানুহৰ সেৱা। মই দিল্লীত গৈছিলোঁ, মেছাচুচেটছত গৈছিলোঁ। মই তাৰ যেতিয়া সেৱা পাইছোঁ, সঁচাকৈয়ে প্ৰশংসনীয়। কি তেখেতৰ ৱাইফ একেই ধৰণেৰে এইমছত মানুহে এপইণ্টমেণ্ট পোৱাৰ কাৰণে 1 মাহ, 2 মাহ, 3 মাহ লাগে। তেখেতৰ মিছেছে আমাক এদিনতে 2 বাৰ দেখুৱাইছে এইমছত। গতিকে সেই ডক্টৰক আমি পাই খুব সুখী হৈছোঁ। আৰু আগন্তুক দিনতে ৰামকৃষ্ণ সেৱাশ্ৰমৰ জৰিয়তে তেখেতে যাতে এই সেৱা আগবঢ়ালে আমাৰ দুখীয়া ৰাইজৰ খুব উপকাৰ হ'ব, এইখিনি মই আশা ৰাখিছোঁ। ই খুব অভিজ্ঞ ছাত্ৰ আছিল, মোৰ খুব ভাল পোৱা ছাত্ৰ আছিল। মানুহৰ আশীৰ্বাদত ইমান ডাঙৰ পদ পাইছে। তাতে তেখেতৰ মাকৰ নাম দীপা ভট্টাচাৰ্যী এতিয়াও আছে। গতিকে মই সকলোকে মই সহযোগিতা আগবঢ়াম আমি, আৰু সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰি ইয়াৰ মাধ্যম দিম। থেংক ইউ।